এয়া ছাৰৰ ওচৰত আছোঁ আৰু ছাৰৰ ৰোমান্টিক গল্পটো যিটো মই খুব ভাল পাওঁ তাৰ আৰু কথাখিনি অকণমান শুনিব খুজিছোঁ। কওক। ৰোমান্টিক গল্পটো লিখাৰ যিটো পটভূমি সেইটো হ'ল মই সেইটো সময়ত হেৰিত থাকোঁ মালিগাঁৱত মই ৰেলত ডেপুটেশ্যন আছিলোঁ চাকৰি কৰোঁতে। মোৰ যিটো ৰেলে মোক থকা সেই ঘৰ দিছিলে কোৱাৰ্টাৰ বুলি কয়, এই কোৱাৰ্টাৰটোত এখন ডাঙৰ বহল বাৰাণ্ডা আছে। মই বাৰাণ্ডাখনত বহোঁ আৰু তাৰ চাৰিওফালে গছ গছনি ঢেৰ আছে আৰু বাৰাণ্ডাৰ মুখতে এজোপা লতা গছ আছিলে, ৰঙা ৰঙা ফুলৰ ৰঙা ফুলটো কি আছিলে মোৰ মনত নাই, গল্পটোৰ ৰঙা ফুলটো আইডেণ্টিফাই কৰি দিয়া নাই। তাত দেখিছিলোঁ যে চৰাই আহি তাতে বাঁহ বান্ধিছে, বাঁহ বান্ধি হেৰি কৰিলে বহু দিনৰ মূৰত দেখিলোঁ আৰু এটা চৰাই আহিছে। সেইটো দেখি মোৰ মনতে ভাবিলে যে এটা গল্প লিখিব পাৰি দেখোন। আৰু ৰোমান্টিক গল্প, কিন্তু ৰোমান্টিক গল্পৰ ভিতৰতো আইৰনী থাকে আৰু পৰিহাস থাকে, সেই পৰিহাসটো উলিয়াব লাগিব। ৰোমান্টিক আইৰনী বুলি এটা কথাই আছে, তাৰমানে তাৰ যিটো ৰোমান্টিকে এইটো উলিয়াই দেখুৱাই দিয়া যিহেতু এই ধৰণৰ ৰোমান্টিক হৈছে, তেতিয়াহে আহি ৰোমান্টিক আইৰনী হৈ যায়। সেই তেনেকৈ মই ভাবিব দেখিলোঁ, কিন্তু দুটা লেভেল আছে। এটা হ'ল যিজন তাৰ প্ৰটাগনিষ্ট বা যিজন গল্পটোৰ মূল ব্যক্তি, যাৰ মুখেদি কোৱা হৈছে গল্পটোৰ নায়ক বুলি ক'ব পাৰি, তেওঁ প্ৰেমিকালৈ চিঠি এখন লিখিছে। প্ৰেমিকালৈ তেওঁৰ ইতিমধ্যে কিছুমান মিছআণ্ডাৰষ্টেণ্ডিং হৈছে, কিছুমান হেৰি হৈছে, আৰু সেই কথাখিনি ক'বৰ কাৰণে তেওঁ দেখুৱাইছে যে এটা চৰাইহালৰ প্ৰেমৰ কাহিনী দেখুৱাইছে। প্ৰথমতে চৰাইটোৱে যিটো চৰাই বাঁহ বান্ধিছে বা মাইকী চৰাই, আৰু এটা চৰাই আহি সদায় ওচৰে ঘূৰি ফুৰে, কিন্তু মাইকী চৰাইজনে হেৰি নকৰে, প্ৰশ্ৰয় নিদিয়ে। মানে পাত্তা প্ৰতিষ্ঠা কৰি ইউজ কৰিছোঁ আৰু কৈছোঁ যে এই পাত্তাটো আচলতে শব্দটো ঠিক হোৱাৰ চলি যায়, এনেকৈ কৈছোঁ। সেই তেতিয়া নিদিয়ে, তেতিয়া এটা সময় দেখা গ'ল যে আহি বহাই নোসোমায় এবাৰ তাই চৰাইজনী যিজনে বাঁহ বান্ধিছিলে ভিতৰত সোমাই গ'ল, ওলাই নাহিলে, সিও ভুলুংকৈ সোমাই গ'ল, তাতে ওলাই নাহিলে সিও। সেইটোৱে ঘটনা। আৰু সেই ঘটনাটোৰ পৰা সেই ঘটনাটোৰ আৰম্ভ লৈ যিজনে কৈ আছে পূৰ্বৰ প্ৰেমিকালৈ, তেওঁৰ সেইটো কিয় ব্যৰ্থ হ'ল সেইটো ক'বলৈ গৈছে গৈ এই গল্পটো অৱতাৰ নকৰিলে গোটেই গল্পটো পঢ়ি গোটেইখিনি বুজি পাওঁ। আৰু সেইটোৱে গল্পটো সেই কথাখিনি আছে। বেকগ্ৰাউণ্ডটো হৈছে এইটোৱে। মই এটা চৰাই দেখিলোঁ প্ৰথমতে বাঁহ বান্ধা মোৰ বাৰাণ্ডাৰ এজোপা লতা ফুলত, আৰু তাৰপৰা আৰু এটা চৰাই আহিছিলে, সেইটো লৈয়ে গল্পটো বনালোঁ। আৰু যিটো গল্পৰ নায়ক দিয়া হৈছে সেইটো কাল্পনিক। নায়িকাগৰাকীও গল্পৰ ভিতৰত নাই, নায়কৰ কথাৰ মাজত আছে ওলাইছে, এইও কাল্পনিক। মূল কথাটো হ'ল এইটো।